দতমাত অতি বৰ্ণাঢ্য আৰু বৰ্ণিলভাৱে আয়োজিত হৈ আছে এপছুৰ বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি লগ পাইছোঁ এপছুৰ সভাপতি দীপেন বড়ো আৰু এই মুহূৰ্তত তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম যে পূৰ্বতকৈ এখন অধিৱেশন গতানুগতিক নহয় বহু নতুন সংযোজন তেওঁলোকে কৰিছে সেই কথাখিনি মই জনাৰ চেষ্টা কৰিম পূৰ্বৰ অধিৱেশনতকৈ এয়া বহু নতুন সংযোজন আপোনালোকে কৰিছে বিজ্ঞান প্ৰদৰ্শনী হওক বা বিজ্ঞান চেমিনাৰ বা আন আলোচনা বিষয়বিলাক এই অধিৱেশনখনৰ নতুনত্ব কি এইবাৰ হয় এইবাৰ আমি 57খন অধিৱেশন 4দিনীয়া কাৰ্যসূচীৰে ৰাখিছোঁ আৰু ইয়াৰ কাৰণে ৰাখিছোঁ যে কিছু আমি নতুন তাত সংযোজন কৰিব পাৰোঁ নেকি আৰু যেহেতু গুণগত শিক্ষা ভাল শিক্ষা ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়া মাতৃভাষা মাধ্যম সেই বিষয়টোলৈ যেহেতু আমি কাম কৰি আছোঁ আমাৰ এই অধিৱেশনৰ এটা প্ৰচেষ্টা আমি সংযোগ কৰিছোঁ যে বডোলেণ্ড স্পেচ আৰু ছায়েন্স এক্সিবিশ্যন বিজ্ঞান প্ৰদৰ্শনী মেলা বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়াত আহিছে আজি প্ৰায় 20,000 ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হ'ব বিজ্ঞান প্ৰদৰ্শনী চাব আৰু বিশেষ আলোচনা চক্ৰ আছে এম্পাৱাৰিং ইউথ ফৰ ভাইব্ৰেণ্ট বডোলেণ্ড ফৰ এ বিকশিত ভাৰত এনেকুৱা এটা আমি টপিক ৰাখিছোঁ আৰু ইয়াত ইছৰো এবাৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ বিশেষ এটা স্পেচ অন হুইলছ আমি ইয়াত আনিছোঁ শ্বিলঙৰ পৰা বেংগলুৰুৰ পৰা টীম আহিছে আৰু গুৱাহাটী প্লেনেটৰিয়ামৰ এটা টীম স্পেচটো আৰু গোটেই যি এটা আমাৰ ইউনিভাৰ্ছটো আছে সেইটো চাবৰ কাৰণে ইয়াত ব্যৱস্থা ৰখা হৈছে ডে এণ্ড নাইট তো আমি আশা কৰিছোঁ যে এই অধিৱেশন যেহেতু আজি আমি সম্বৰ্ধনা কাৰ্যসূচী বিশেষ ব্যক্তিক আমি ৰাখিছোঁ সাহিত্য একাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী অসম গৌৰৱ আমাৰ মধুৰাম বড়ো বেষ্ট টিচাৰ এৱাৰ্ড বড়ো মাধ্যমৰ আৰু টেলেণ্ট চাৰ্চ এক্সাম বড়ো মাধ্যমৰ ক্লাছ 9-10ৰ কাৰণে APSCৰ কাৰণে তেওঁলোকক সম্বৰ্ধনা দিম লগতে আমি ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত মাতৃভাষা মাধ্যমক বড়ো মাধ্যমেই হওক অসমীয়া মাধ্যম আন মাতৃভাষা মাধ্যম কেনেকৈ আগুৱাই লৈ যাম এই ব্যৱস্থাক লৈ পেলাই আমি আলোচনা এটা চক্ৰ ৰাখিছোঁ অহাকাইলৈ আমি এপছুত যোৱাটো 57 বছৰত যিবিলাকে আমাৰ জাতিটোৰ কাৰণে সেৱা আগবঢ়াই গ'ল তেওঁলোকক আমি সম্বৰ্ধনা দিম 1000ৰ অধিক এপছু প্ৰাক্তন নেতা আৰু কৰ্মীসকলক আমি সম্বৰ্ধনা দিম উপেন ব্ৰহ্মৰ যি সপোন আছিল যে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে এটা বিশেষ আলোচনা চক্ৰ আমি ৰাখিছোঁ লগতে পিছবেলা আমি শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত শান্তি চিৰযুগমীয়া কৰি বিভিন্ন জাতি জনগোষ্ঠী ক্ষুদ্ৰ জনগোষ্ঠীৰ যিখিনি আকাংক্ষা তেওঁলোকৰ যি সমস্যা আমাৰ লেভেলত এটা বুজাবুজি কমন এজেণ্ডা তৈয়াৰ কৰি পেলাই এপছু নেতৃত্বত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে অসমৰ আৰু বডোলেণ্ডত বিভিন্ন জাতীয় দল সংগঠন ছাত্ৰ সংগঠন আমি আমন্ত্ৰণ জনাইছোঁ প্ৰায় 50টাৰো অধিক এই এটা উপস্থিত থাকিব এটা কথা যে যি স্থানত অধিৱেশন অনুষ্ঠিত হৈছে ইয়াতে আমি জানিব পাৰিছোঁ যে বডোফা উপেন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ জন্মভূমি আৰু এই অঞ্চলৰ পৰাই তেখেতে বড়ো জাতিক একত্ৰিত কৰি যি সংগ্ৰামৰ বাট মুকলি কৰিছিল সেয়া আজি এই পৰ্যায়ে পাইছেহি মই জানিব খুজিছোঁ যে এই অঞ্চলৰ পৰা উপেন ব্ৰহ্ম ডাঙৰীয়াৰ ঘৰটো কিমান দূৰ বা তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ বা আজি পৰ্যায়ত কি ধৰণে আছে আপোনালোকৰ হয় আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ এইটো জন্মস্থল দতমা বৰাগাৰীত তেওঁ জন্ম লাভ কৰিছিল এই অধিৱেশন য'ত হৈ আছে ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ দূৰত্বত তেখেতৰ গাঁৱটো আছে দতমা চগৰ মানে দক্ষিণ আৰু পশ্চিম প্ৰান্তত আৰু লগতে তেখেতক সমাধিস্থলী থুলুংগাপুৰীত এই অঞ্চলৰ পৰা 1 কিলোমিটাৰ দূৰত আছে তো এই পবিত্ৰ বডোফাৰ যি জন্মস্থল সেই জন্মস্থল আমি এই যি অধিৱেশন আমি উপেন ব্ৰহ্মৰ নামত উৎসৰ্গা কৰিছোঁ যাতে নৱপ্ৰজন্মই ভালকৈ তেওঁলোকে গম পায় যে উপেন ব্ৰহ্ম কোন আছিল কি কৰিছিল আৰু কিয় আমি তেখেতক পিতৃ হিচাপে বডোফা হিচাপে সোঁৱৰণ কৰোঁ এই কথাটো জানিবৰ কাৰণে আজি আমি উপেন ব্ৰহ্মৰ নামত এই সভা গোটেই যি এটা অধিৱেশনক আমি তেখেতৰ নামত আমি নামাকৰণ কৰিছোঁ তো আশা কৰিছোঁ নৱপ্ৰজন্মই তেখেতৰ আদৰ্শ আৰু তেখেতৰ বাণীক লৈ পেলাই আগবাঢ়ি যাব লিভ এণ্ড লেট লিভ এই যি এটা আমাৰ দীঘলীয়া এটা চিন্তা সেইটো চিন্তাটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি যাব মই দৃঢ় বিশ্বাসী তেওঁলোকৰ পৰিয়ালৰ লগত আপোনালোকৰ সম্পৰ্ক আজি তাৰিখত কি ধৰণে বা তেওঁলোকৰ ঘৰত কোন আছে এই কথাখিনি অলপ জানিব খুজিছোঁ তেখেতৰ যি ককাই আছিল তেখেত এই পৃথিৱীৰ পৰা কেইবছৰ আগত বিদায় ল'লে সঘনাই আমাৰ যোগাযোগ আছে তেখেতসকলৰ পৰিয়ালৰ যিখিনি সদস্যসকল আছে
বা গাৰ্জেন মুৰব্বীসকল আছে সকলোৰ লগত আমাৰ সঘনাই যোগাযোগ আছে আৰু তেখেতৰ ঘৰত আমি মাজে সময়ে যাওঁ আৰু মনত এটা সুকীয়া এটা মানে শান্তি সুকীয়া এটা আদৰ্শৰ যি এটা ঘৰ বা থলী সেইটো আমি মনত উপলব্ধি কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে মাজে সময়ে আমি তেখেতৰ পৰিয়ালত আমি যোৱাটো আমাৰ এটা ৰেগুলাৰ এটা মানে এটা প্ৰক্ৰিয়া যেতিয়া ছাত্ৰ দিৱস পালন কৰা হয় 31 মাৰ্চত যেতিয়া আমি তেখেতৰ মানে মৃত্যুতিথি পালন কৰা হয় 1 মে তেতিয়া আমি তেখেতৰ ঘৰত মাজে সময়ে আমি যাওঁ ঘৰৰ পৰিয়ালৰ লগত আলোচনা কৰোঁ আৰু তেখেতৰ যিখিনি দীঘলীয়া এই জীৱনকালত যিখিনি তেওঁ কাম কৰি থৈ গ'ল সাধাৰণ এজন ব্যক্তি হিচাপে সাধাৰণ পৰিয়াল দৰিদ্ৰ দুখীয়া পৰিয়ালৰ এজন ব্যক্তি হিচাপে তেওঁৰ ব্যক্তিত্ব কেনেকৈ আছিল আমি ঘৰৰ মানুহৰ পৰা মানে জানিব বিচাৰোঁ মই কথা পাতি গৈ থাকিম কিন্তু পৰিৱেশটো দেখুৱাই থাকিম এই মুহূৰ্তত মই আন কিছু প্ৰশ্ন আছে যিহেতু উপেন্দ্ৰনাথ ব্ৰহ্মৰ তেখেতৰ সৃষ্টিৰাজিসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আপোনালোকে কি ধৰণৰ চিন্তা চৰ্চা কৰিছে নাই তেখেতৰ যিখিনি সৃষ্টি আৰু তেখেতৰ যিখিনি বাণী তেখেতৰ যিখিনি আদৰ্শ তেখেতৰ যিখিনি জাতিটোৰ প্ৰতি যি এটা সংকল্প তেওঁ দি থৈ গ'ল প্ৰতিটো কথা নৱপ্ৰজন্মই এপচু কৰ্ময়ে মানে মৰ্মে আমি সেইটো মনত ৰাখি আগুৱাই লৈ যাবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু তেখেতৰ স্মৰণত আজি উপেন্দ্ৰমৰ নামত বিভিন্ন ঠাইত বিভিন্ন প্ৰতিমূৰ্তি আজি তাৰিখত সমগ্ৰ অসমত ছাত্ৰ দিৱস পালন হৈছে ছাত্ৰ দিৱস পালন হৈছে 31 মাৰ্চ এই মাৰ্চৰ 31 তাৰিখে ছাত্ৰ দিৱস পালন হ'ব আৰু সমগ্ৰ অসমজোৰা এইটো পালন কৰা হয় ৰাজ্য চৰকাৰে ইয়াক স্বীকৃতি প্ৰদান কৰিছে আগতে ৰাজ্যিক স্বীকৃতি আগতে এপচুৱে পালন কৰি আছে তো আশা কৰিছোঁ যে এই অধিৱেশনে আমাক আকৌ নতুন উৰ্জা নতুন উদ্যম দিব মই দৃঢ় বিশ্বাসী ধন্যবাদ যেহেতু অমিত শ্বাহ আহিব তেখেতৰ পৰা আপোনালোকে নতুন দাবী কি সংযোজন কৰিব নাই আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আগমনে আমাৰ যথেষ্ট আমি তেখেতক সন্মান জনাবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ তেখেতক আমি ধন্যবাদ জনাম আৰু তেওঁ উপস্থিতি আমাক সদায় এটা নতুন বাৰ্তা নতুন দিশ আমাক দিব তাকে আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই পুনৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু এপচুৰ যিসকল প্ৰাক্তন কৰ্মকৰ্তা বা আদি কৰি এই মুহূৰ্তত শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেত আহি উপস্থিত হৈছেহি মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু মই পৰিৱেশটো দেখুৱাই থাকিম আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দতমাৰ বাৰ্ষিক অধিৱেশন সেই প্ৰতিটো দৃশ্য আমাৰ স্পষ্ট দৰ্শক তথা শুভাকাংক্ষীসকলক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছেহি শিক্ষামন্ত্ৰী ৰণোজ পেগু দতমা অধিৱেশনত আহি আপুনি উপস্থিত হৈছেহি প্ৰথমটো অনুভূতি কি ধৰণে প্ৰকাশ কৰিব প্ৰথমে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ এই 57 সংখ্যক অধিৱেশনৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ জীৱনৰ সৰ্বোচ্চ ত্যাগৰ বিনিময়ত এক পৃথিৱীৰ ভিতৰতে খুব নমুনামূলক এটা এক্সাম্পলেৰী ছাত্ৰ সংগঠনৰ আন্দোলন মানে প্ৰতিষ্ঠা হ'ল আৰু তাৰ পাছৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিক নেতৃত্ব দি আহিছে আৰু লগতে অসমৰ নহয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতীয় ছাত্ৰ আন্দোলনৰ কাৰণে এটা অনুপ্ৰেৰণামূলক ভূমিকা পালন কৰি আহিছে মই নিখিল বড়ো ছাত্ৰ সন্থাক শুভেচ্ছা জনাইছোঁ আৰু অধিৱেশনৰ সফলতা কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আমি পুনৰ অধিৱেশনৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে ইয়াত প্ৰায় 2 লাখ লোকৰ সমাগম তেওঁলোকে কৰাৰ লক্ষ্য কৰিছে যিহেতু 16 তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি উপস্থিত হ'বহি এয়াই হৈছে সেই বিশাল এক সভাগৃহ আৰু এয়া হৈছে মঞ্চ তেওঁলোকে খুব সুন্দৰকৈ ইয়াত অতি বিশালভাৱে দতমাৰ এই পথাৰত তেওঁলোকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যেই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ যি সমাৱেশ সেই সমাৱেশ ইতিমধ্যে হোৱাৰ আৰম্ভ কৰিছে কেইবাজনো বিশিষ্ট ব্যক্তি তথা ইতিমধ্যে আমি জানিব পাৰিছোঁ যে শিক্ষামন্ত্ৰীগৰাকীয়ে এই সভাত অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে আছুৰ উপদেষ্টা মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব আৰু আমি স্পষ্টৰ যিসকল দৰ্শক এই দৰ্শকসকলক দেখুৱাই থাকিবলৈ যত্ন কৰিম যে এপচুৰ যি 57 সংখ্যক বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ প্ৰতিটো দৃশ্য আমি স্পষ্টৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম